জীৱনটোত সকলো সলনি কৰিব পাৰি, কিন্তু কেনেকৈ জানেনে? জীৱনৰ নতুন আৰম্ভণি কেনেকৈ কৰিব পাৰি? যেনে ৰাতিপুৱা সোনকালে সাৰ পোৱা, অসহায় মানুহ এজনক সহায় কৰা, যদি প্ৰতিদিনে যাব নোৱাৰে তেন্তে প্ৰতি বৃহস্পতিবাৰে মন্দিৰলৈ যোৱা, প্ৰতিদিনে মাক দেউতাকৰ ভৰি চুই যোৱা, ভাল ধৰ্মধ্বনি শুনা, মানুহৰ লগত ভদ্ৰভাৱে কথা পতা ইত্যাদি। অনুশীলনৰ পৰা জন্ম হোৱা অভ্যাসবোৰৰ অতিশয় শক্তি থাকে। আমি আমাৰ শক্তিক ভাল কামলৈ ৰূপান্তৰিত কৰা উচিত। মই কিয় কোনো কামতে ভাল নহয়? যদি আপুনি কোনো কামত ভাল নহয় বুলি অনুভৱ কৰে, তেন্তে ইয়াৰ কাৰণ হ'ব পাৰে যে আপুনি অবাস্তৱ লক্ষ্যত উপনীত হ'বলৈ নিজৰ ওপৰত অত্যধিক হেঁচা প্ৰয়োগ কৰিছে। নিজকে স্বয়ংক্ৰিয়ভাৱে সফল হ'ব আৰু শ্ৰেষ্ঠ হ'ব বুলি আশা কৰাৰ পৰিৱৰ্তে আপোনাৰ বৰ্তমানৰ দক্ষতা, উপলব্ধ সময় আৰু সম্পদৰ প্ৰতি লক্ষ্য ৰাখি বাস্তৱিক লক্ষ্য নিৰ্ধাৰণ কৰক। নিজকে সলনি কৰাটো উচিত নেকি? নিজৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ নিজকে সলনি কৰাটো ঠিকেই আছে। মূল উত্তৰ, কোনোবাই নিজকে সলনি কৰাটো কিমানখিনি সঠিক? হয়, অৱশ্যেই যদি কোনোবাই আমাক ভাল পায়। এজন ব্যক্তি কেতিয়া সলনি হয়? দুয়োটা পৰিৱৰ্তনশীল। জন্মৰ পৰা মৃত্যুলৈকে মানুহ সলনি হৈ থাকে আৰু অনন্তকাললৈকে সময় সলনি হৈ থাকে। মানুহক কিহৰ আটাইতকৈ প্ৰয়োজন? মানুহৰ জীৱনত কিহৰ আটাইতকৈ প্ৰয়োজন? আৰু সৰ্বোপৰি সন্তুষ্টি, যেনে গোধন, গজাধন, বাজিধান আৰু ৰতন ধন খান। সন্তোষ ধন আহিলে সকলো ধন ধুবিৰ দৰে হৈ পৰে। মানৱ জীৱনৰ তিনিটা গুৰুত্বপূৰ্ণ কথা কি কি? এইটো এটা বিষয়ভিত্তিক প্ৰশ্ন, কাৰণ বিভিন্ন মানুহৰ জীৱনত বিভিন্ন অগ্ৰাধিকাৰ থাকে। অৱশ্যে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তিনিটা বস্তু হ'ল প্ৰামাণ্যতা, আত্মবিশ্বাস, বন্ধু বান্ধৱ আৰু পৰিয়াল। জীৱনে কি শিকায়? আমি জীৱনৰ পৰা কি শিকিব পাৰোঁ? জীৱনে বহুত শিকাইছে, কেতিয়াবা হাঁহিছে আৰু কেতিয়াবা কান্দিবলৈ বাধ্য কৰাইছে। কিন্তু যিসকলে প্ৰতিটো পৰিস্থিতিত সুখী হৈ থাকে, জীৱনে তেওঁৰ আগত প্ৰণাম কৰে। কিন্তু ওপৰৰ কবিতাৰ পৰা কি শিকিলে? আমি জীৱনৰ পৰা বহু কথা শিকিব পাৰোঁ, যেনে জীৱনৰ সুখ আৰু দুখ দুয়োটা সূৰ্যৰ পোহৰ আৰু ছাঁৰ দৰে, যি কেতিয়াও বন্ধ নহয়। জীৱনৰ আটাইতকৈ ডাঙৰ সুখ কি? কোৱা হয় যে সুখ পৃথিৱীৰ আটাইতকৈ ডাঙৰ সুখ। যি সুখী তেওঁ সুখী, আৰু যি সুখী তেওঁ নিশ্চিতভাৱে সুখী হৈ থাকিব। সুখী মন এটাইহে আত্মাক চাব পাৰে, ঈশ্বৰক উপলব্ধি কৰিব পাৰে আৰু জীৱনৰ সকলো উপকাৰ লাভ কৰিব পাৰে। জীৱনটো কেনেকৈ সহজ কৰি তুলিব পাৰি? জীৱনটো কেনেকৈ সুখী কৰিব পাৰি? 20টা অভ্যাস আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। মুকলিকৈ হাঁহিব, হাঁহিবলৈ সুযোগৰ বাবে অপেক্ষা নকৰিব। সুখী হ'বলৈ ব্যায়াম কৰক আৰু যথেষ্ট টোপনি পাওক। সুষম খাদ্য খাওক, অন্যান্যক প্ৰশংসা কৰক, গভীৰ উশাহ লওক। কেৱল সুখী নহয়, দুখকো গ্ৰহণ কৰক। জাৰ্নেলত লিখাৰ অভ্যাস গঢ়ি তোলক।